এই অগস্ত্যী ঋষিয়ে এই চিন্তা কৰিয়ে তেওঁ জগবলৰাৰ দুৰ্গন্ধটো উলিয়াই দিছিল। কিন্তু সৈন্যবিলাকে এই কথা নাজানি ভাবিলে দুৰ্গন্ধটো যিহেতু অগস্ত্যী মুনিৰ পৰা আহিছে, এই অগস্ত্যী মুনিকে অকণ দূৰত মানে থৈ আহিব। এই বুলি তেওঁলোকে দাংকলা কৰি লৈ কিছু দূৰ গ'ল। ইমান দুৰ্গন্ধ সহ্য কৰিব নোৱাৰি কোন পলকত হাতৰ পৰা সৰি পৰিল তেওঁলোকে গমেই নাপালে। আৰু মাটিত ঠেকেচা খাই পৰাৰ লগে লগে অগস্ত্যী মুনিৰ ধ্যান ভংগ হ'ল। আৰু ধ্যান ভংগ চকু মেলি চাই দেখিলে তেওঁ কিছুমান সৈন্যই এনেদৰে এঠাইৰ পৰা আন ঠাইলৈ লৈ আহিছে। তেতিয়া অগস্ত্যী সুধিলে, তোমালোকে কিয় এইবিলাক কৰিলা? বোলে ৰজাই আদেশ দিছে, কাৰণ আপোনাৰ গাৰ পৰা দুৰ্গন্ধ হোৱাৰ কাৰণে ৰজাই থাকিব নোৱাৰি আমাক দূৰত থৈ আহিব দিছে। আমাৰ গাত কোনো দোষ নাই, আপুনিতো জানে, কাৰণ আমি সদায় ৰজাৰ আজ্ঞাবাহী, ৰজাই আমাক যি কৈছে আমি তাকেই কৰিব লাগিব। এই বুলি অগস্ত্যী ঋষিৰ আগত এই সৈন্যবিলাক গোটেই কথাখিনি নিবেদন কৰিলে। অগস্ত্যী ঋষি ৰজাৰ প্ৰতি খং উঠিল, আৰু খং উঠি কি কৰিলে, অভিশাপ দিলে। তেতিয়াহ'লে আজি অন্তে মই অভিশাপ দিলোঁ, এই ৰজাৰ চন্দ্ৰধ্বজ ৰজাৰ জলান্ধাৰ বেমাৰ। জলান্ধাৰ বেমাৰ মানে হ'ল পেট ফুলি যোৱা, গঙাটো মোৰ নিচিনাকৈ পেটটো ফুলি যোৱা। লগে লগে ৰজাৰ গাত অভিশাপ লাগিল। ৰজাই উশাহ নিশাহ ল'বলৈ টান পালে। জগতৰ যিমান কবিৰাজ সকলোকে মাতিলে, কিন্তু কোনো কবিৰাজেই কিন্তু চন্দ্ৰধ্বজ ৰজাৰ এই জলান্ধাৰ বেমাৰটো নিৰাময় কৰিব পৰা নাই। মানে না জল না থল, ৰজাৰ এনেকুৱা অৱস্থা। এদিনাখন হঠাৎ এই চক্ৰধৰ ৰজাৰ ৰাজসভালৈ নাৰদ মুনি আহিছিল, আৰু ৰজায়ো তেতিয়া ভাবিলে ভগৱন্তই নিশ্চয় মোক কৃপা কৰিছে, কাৰণ দেৱৰ্ষি নাৰদক লগ পোৱাটো সহজ কথা নহয়, আৰু তাতে বিনা নিমন্ত্ৰণে আহিছে, যিহেতু ঈশ্বৰে মোক নিশ্চয় কৃপা কৰিছে। এইবুলি নাৰদ মুনিক তেওঁ অষ্টাংগে প্ৰণাম জনালে, আৰু গোটেই মনৰ দুখৰ কথাখিনি তেওঁ নিবেদন কৰিলে। আৰু নাৰদ মুনিক ক'লে, আপুনি মোক কৃপা কৰি এই অভিশাপৰ পৰাই মোক পৰিত্ৰাণ পাব লাগে। তেতিয়া নাৰদ মুনিয়ে উপদেশ দিলে, হে ৰাজন, তোমাৰ এই বেমাৰ ভাল হ'ব। এই হিমালয়ৰ পাদদেশত থকা সৰোবৰত পৰাই ৰাজহাঁহ এটা ধৰি আনি তাৰ যদি মঙহ তুমি খাব পাৰা, তোমাৰ বেমাৰ ভাল হ'ব। এইবুলি উপদেশ দি নাৰদ গুচি গ'ল। আৰু ৰজায়ো সৈন্যবিলাকক পঠাই দিলে ৰাজহাঁহ এটা ধৰাৰ কাৰণে। সৈন্যবিলাকৰ জাল পাতি ৰাজহাঁহ এটা ধৰি আনিলে, আনি ৰজাৰ ওচৰত দিলে। তেতিয়া ৰাজহাঁহটোৱে ৰজাক ক'লে, মহাৰাজ, আপুনি নাৰদ মুনিৰ কথা মতে মোৰ মঙহ খাব বিচাৰিছে, কিন্তু মোৰ মঙহ খালেও আপোনাৰ বেমাৰ ভাল নহ'ব। তেতিয়া ৰজাই সুধিলে, বাৰু তোমাৰ যদি মঙহ খাই মোৰ বেমাৰ ভাল নহয়, কি কৰিলে ভাল হ'ব তুমি মোক কোৱা। তেতিয়া ৰাজহাঁহটোৱে ক'লে, যিজন অগস্ত্যী মুনিৰ তোমাক অভিশাপ দিলে, সেই অগস্ত্যী মুনিৰ চৰণ ধোৱা পানী যদি তুমি গ্ৰহণ কৰিব পাৰা, তেতিয়া তোমাৰ বেমাৰ ভাল হ'ব। আৰু তেতিয়াই ৰাজহাঁহটোক ক'লে ৰজাই, বাৰু তোমাৰ কথা মই মানিম, কিন্তু যদি অগস্ত্যী মুনিৰ চৰণ ধোৱা পানী খাই যদি ভাল নহয়, তেতিয়াহ'লে তোমাৰ মঙহ খোৱাটো মই খাটাম, তোমাক মই এৰি নিদিওঁ। বাৰু আপুনি যি কৰে মই ক'ব লগা কথাখিনি মই তোমাক নিবেদন কৰিম। আৰু এই বুলি কি কৰিলে, এই অগস্ত্যী মুনিৰ ওচৰত তেওঁ ডলাত উঠি অগস্ত্যী মুনিৰ ওচৰত আৰু গৈয়ে অগস্ত্যী মুনিক লগ পাই তেওঁ লগত নিয়া এই জলেৰে তেওঁৰ চৰণ ধুব বিচাৰিলে, আৰু চৰণৰ তলত এখন পাত্ৰ এটা পাতি দিলে, এই চৰণ ধুৱাব বিচাৰিলে। আৰু দেখিলে তেওঁ পানী ঢালি দিয়াৰ লগে লগে এই তলত থকা যিটো পাত্ৰ আছিল, পাত্ৰটোত অসংখ্য পোকবিলাকে কিল বিলাই আছে। ৰজাই দেখিলে, ইমান ধুনীয়া পৰিষ্কাৰ পানী আনিলোঁ, কিন্তু চৰণত ঢালি দিয়াৰ লগে লগে ইমান পোকে কিল বিলাই কৰি আছে, এতিয়ানো সেই পানী মই কেনেকৈ খাওঁ। তোৰ মনত ইমান ঘৃণা উপজিল, দেখিলে তোৰ মানে উকালি আহিব তেনেকুৱা এটা ভাৱ হ'ল।
তথাপিও যিহেতু ৰাজহাঁহে ক'লে, তেতিয়া তেওঁ ভাবিলে বোলে ঘ্ৰাণেনং অৰ্ধভোজনম, মানে ঘ্ৰাণ ল'লেওতো আধা খোৱা হ'ব। এই পানীখিনি তেওঁ নাকৰ ওচৰলৈ নি তেওঁ ঘ্ৰাণ ল'লে আৰু বাকী পানীখিনি তেওঁ ক্ষীৰত গুচি দিলে। আৰু এই কাৰ্য দেখি অগস্ত্যী মুনিৰ অতিকৈ খং উঠিল। অগস্ত্যীয়ে ক'লে, হে ৰজা, মই মাথো তোৰ প্ৰমাণে চালোঁ। এই যি পানীত কিলিবিলাক থকা পোকবিলাক দেখিছা, আচলতে তোৰ ভিতৰত থকা বেয়া ভাৱনা, বেয়া চিন্তা, বেয়া মন, এই সকলোবিলাক এই পোক হৈ তোক দেখুৱাইছে তোৰ অন্তৰখন কিমান অপবিত্ৰ। আৰু তই যিহেতু তোৰ মনত এই ক্ৰূৰভাৱ থাকিল, সেইকাৰণে জাতক মই পুনৰ অভিশাপ দিলোঁ, ক্ৰূৰ জাতি হিচাপে জন্মগ্ৰহণ কৰবই। ক্ৰূৰ মানে সৰ্পজাতি। এতিয়া ৰজাই কান্দি কান্দি ক'লে, হে ঋষিবৰ, হে মুনিবৰ, মই আচলতে এবাৰ নহয় দুবাৰকৈ আপোনাৰ ওচৰত মানে অপৰাধ কৰিলোঁ। কাৰণ ৰাজহাঁহে কোৱাৰ পিছতো ৰাজহাঁহৰ কথা মই নামানি মই যিটো কৰ্ম কৰিলোঁ, মোৰ কৰ্মৰ কাৰণে মই কৰ্মৰ ফল ভুঞ্জিম, মই সাপ হ'ম। কিন্তু আপুনি মোক কৃপা কৰক, আপুনি মোক দয়া কৰক, আপুনি মই যাতে মুক্তি লাভ কৰিব পাৰোঁ। অনেক কাকুতি মিনতি কৰাৰ পাছত অগস্ত্যী মুনিৰো তেওঁৰ প্ৰতি সদয় হ'ল। আৰু যিহেতু তেওঁ মানে নিজৰ ভুল কথা স্বীকাৰ কৰি অনুতপ্ত হ'ল, আৰু তেতিয়া ক'লে, যা তেতিয়া তই কালি নাগ হৈ আজিৰ পৰাই জন্মগ্ৰহণ কৰগৈ, আৰু মোৰ আশীৰ্বাদত তই এই কালিৰ হ্ৰদতে থাকিবি। কাৰণ কালিৰ হ্ৰদত এটা কথা আছে, কালিৰ হ্ৰদত মানে থাকিলে গৰুৰ পক্ষে কেতিয়াও তোৰ অনিষ্ট কৰিব নোৱাৰে, কাৰণ সেই হ্ৰদটো ঋষিৰ অভিশাপত আছে। আৰু তেতিয়া সেইমতে এই কালিৰ নাগে গৈ এই কালিৰ হ্ৰদত যমুনাৰ পাৰত থকা কালিৰ হ্ৰদত আছে। আৰু যাৰ কাৰণে কালিৰ নাগৰ বিষ পানী এদিন খাই কৃষ্ণৰ গৰু গৰক্ষ সকলোবিলাক মানে বিষজ্বালাত সচেতন। এই কথা কৃষ্ণই গম পাই অমৃত দৃষ্টিৰ সকলোকৈ জীয়ালে আৰু কালিৰ নাগক এটা শিক্ষা দিয়াৰ কাৰণে কালিৰ হ্ৰদত তেওঁ নামিলে। আৰু নামি এই কালিৰ এই শিৰৰ ওপৰত ভগৱন্তই উঠিত ভ্ৰমণ কৰিলে। এতিয়া কথা হ'ল, যি ভগৱন্তৰ পদধূলি যোগীবিলাকে ভকতবিলাকে কৰি ভগৱন্তৰ পদধূলি নাপায়, মানে সেই ভগৱন্তই আকৌ কালিৰ শিৰত কিয় ভৰি দিলে? দিয়াৰ কাৰণ আছিল হ'ল অগস্ত্যী মুনিৰ এই চৰণ লোৱা পানীখিনি চন্দ্ৰ সজাই শিৰত গৈছিল, যাৰ কাৰণে শিৰটো পবিত্ৰ হৈছিল, আৰু যাৰ কাৰণে ভগৱন্তই পবিত্ৰ স্থানত তেওঁক ভৰি দিলে। আৰু কালিও যেতিয়া বুজি পালে, তেওঁৰ দৰ্প চূৰ্ণ হ'ল। আৰু যিহেতু তেওঁ অগস্ত্যী মুনিৰ তেওঁৰ আশীৰ্বাদ আছে, আৰু যাৰ কাৰণে ভগৱন্তক তেওঁ পালে, আৰু আনফালে তেওঁৰ পত্নীবিলাকৰ যিহেতু তেওঁৰ স্বামীৰ জীৱন দান কাৰণে কৃষ্ণৰ ওচৰত কাকুতি মিনতি কৰিলে, আৰু তেতিয়াই ভগৱন্তই কালিৰ জীৱন দান দিলে। এয়া হ'ল কালি নাগৰ পূৰ্বজন্মৰ কাহিনী।